যে যিজন প্ৰভু ভগৱন্ত সদায় যিটো বংশৰ লগত থাকিলে সেই বংশটোৰে বিপৰ্যয় বিপত্তি দুখ দুৰ্দশা নগুচাই হ'ল আটাইতকৈ বেছি পঞ্চপাণ্ডৱৰ আলোচনা হোৱা নাই জানো দুখ দুৰ্গতি আটাইতকৈ বেছি হোৱা নাই জানো প্ৰভু ভগৱন্ত লগত আছে কিন্তু পৰম ভাগ্য এটা আমাক ভীষ্ম শেষত কৈছে তোমালোকৰ কি যে ভাগ্য যাক যোগীগণে যোগৰ বলেৰে নাপায় ধ্যানত থাকি ধ্যানমন্ত জনে নাপায় সেইজনক তোমালোকে ঘৰতে লগ পাইছা অৰ্জুন তুমি ৰথৰ সাৰথি কৰিব পাৰিছা তোমালোকতকৈ আৰু ধন্যবাদৰ পাত্ৰ একো নহয় শেষত গৈ প্ৰভু ভগৱন্ত দ্বাৰকালৈ যাব বিচাৰিছে যোৰাক মুহূৰ্তত পেহীয়েক কুন্তীক কৈছে আৰু হে পেহী গোটেই জীৱনটো তোমালোকৰ দুখেই দেখিলো ইমান দুখেৰে জীৱনটো পৰিপূৰ্ণ হৈ থাকিল গতিকে আৰু হে পেহী মই যাব গৈছো তুমি মোৰ পৰা বৰ এটাকে লোৱা আৰু জীৱনত ইমান দুখ কৰিলা এতিয়া তুমি বৰ এটাকে মোৰ পৰা লোৱাচোন মই বৰ এটাকে দিব বিচাৰিছো তেতিয়া কুন্তি দেৱীয়ে প্ৰাৰ্থনা কৰিছে সেহি সেহি আপদ মোহৰ অভিমত দেখিতে পাৰিব মই যিটো আপদত চিৰি ভৈলে ভুল কৰে নানা কাম সম্পদত লৈ বেখন পাৰো নাম চিৰি ভৈলে ভুল কৰে কৰ্ম নানা সেইকাৰণে কৈছে যে সেহি সেহি আপদ মোহৰ অভিমত সেহি সেহি আপদ মোহৰ অভিমত দেখিতে পাৰিব মই যিটো আপদত মোক সেই বিপদসমূহ দিয়া কুন্তীয়ে প্ৰাৰ্থনা কৰিছে মোক সেই বিপদসমূহ দিয়া যিসমূহ বিপদ আহিলে মই তোমাৰ কথা স্মৰণ কৰিব পাৰোঁ সেই বিপদসমূহ দিয়া চিৰি ভৈলে ভুল মন কৰে নানা কাম সম্পদত লৈ বেকন পাৰো নাম চিৰি ভৈলে ভুল মন কৰে নানা কাম তেতিয়া মোৰ সম্পত্তি ঐশ্বৰ্য বিপত্তি ইমান বাঢ়ি যাব তোমাৰ নাম ল'বলৈ পাহৰি যাম গতিকে মোক বিপদ দিয়া বিপদত তোমাৰ কথা মোৰ বেছিকৈ মনত পৰে সেইকাৰণে তুমি সেই বিপদ দিব যদি কৈছা বৰ যদি দিব কৈছা তেন্তে মোক সেই বিপদ দিয়া বিপদৰ সময়ত তোমাৰ যাতে মোৰ বেছিকৈ মনলৈ আহে কুন্তীৰ প্ৰাৰ্থনা চাচোন কিমান আমি এতিয়া বিপদ এটা হ'লে চিন্তাই কৰোঁ গতিকে কুন্তী দেৱীৰ প্ৰাৰ্থনা চোৱাচোন আৰু সেইকাৰণে ইয়াতে কৈছেগৈ যে সেইটো বংশৰ তুমি সন্তান পৰীক্ষিত তুমি সেইটোৰ বংশৰ সন্তান যিটো বংশত প্ৰভু ভগৱন্তৰ সান্নিধ্য লাভ হৈছে সেইটো বংশত তুমি জন্ম লাভ কৰিছা গতিকে তোমাৰ কৃষ্ণৰ প্ৰতি যিটো মন থিৰ হৈ গ'ল সেইটো কাৰণে তোমাক ইহলোকৰ পৰা পৰলোকলৈ সুন্দৰভাৱে তুমি পাৰ হৈ যাব পাৰিবা ইয়াতে কৈছে যে কিনো মহাসাধু ধন্য ধন্য পৰীক্ষিত নিশ্চয় জানিলো পাইলা সংসাৰত সীমা বৰ্ণাইবাকত পাৰে কোনে তোমাৰ মহিমা বৰ্ণনা কৰি কোনেও শেষ কৰিব নোৱাৰে কৃষ্ণৰ কথা পতা আৰু কৃষ্ণৰ ভকতজনৰ কথা পতা একেটাই আপুনি যদি কিবা কাৰণত নামঘৰলৈ যাব পৰা নাই আজি ভাগৱতলৈ যাব পৰা নাই তেন্তে আপুনি যদি নামঘৰলৈ যোৱা ভকত এজন তেওঁৰ যদি আপুনি স্পৰ্শ কৰে আধাখিনি ভক্তি আপোনাৰ গালৈ আহিব
স্পৰ্শ আমি সাধাৰণতে চৰণত স্পৰ্শ কৰোঁ সেইকাৰণে জ্ঞানী ভকতসকলে চৰণ স্পৰ্শ কৰিব নিদিয়ে চৰণ স্পৰ্শ কৰিলে সমস্তখিনি গুচি যাব তেওঁ লাভ কৰিব আৰু চৰণ স্পৰ্শৰ যোগেদি প্ৰভু ভগৱন্তই আগৰ ব্ৰাহ্মণসকলক ব্ৰহ্মত্ব হৰণ কৰিছিল কিন্তু আমাৰ ইয়াত ব্যৱস্থা আছে আপুনি সেই ভকতজনৰ লগত অকণমান বাৰ্তালাপ কৰক বিদুৰে কৈছিল বিদুৰে যেতিয়া উদ্ধৱে প্ৰভু ভগৱন্তৰ শেষ মাত্ৰাত উদ্ধৱে লগ পাইছে তাৰপিছত এতিয়া কৈছিল যে মই যিহেতু প্ৰভু ভগৱন্তক শেষ মাত্ৰাত কথা পাতিবলৈ নাপালোঁ তুমিয়ে কথা পাতি আহিছা গতিকে মই তোমাকে স্পৰ্শ কৰি তোমাৰ যোগেদি অকণমান জানিব বিচাৰোঁ ভকতজনৰ নামঘৰৰ পৰা ঘূৰি গ'লে বা ভাগৱতৰ পৰা ভকতজনৰ লগত যদি আপুনি অকণমান সাম্যকে কথা পাতে তেন্তে আমি তাত ভক্তি পাব পাৰিম গতিকে সেইটো বংশত যিটো পৰীক্ষিতে সেইটো বংশৰে নেতৃত্ব দিছে সেইটো বংশৰে প্ৰতিনিধিত্ব কৰিছে য'ত ঈশ্বৰ কৃষ্ণৰ আশীৰ্বাদ জড়িত হৈ আছে ঈশ্বৰ কৃষ্ণৰ কৃপা জড়িত হৈ আছে গতিকে সেইটো বংশত তুমি জন্মধাৰণ কৰিছিলা আৰু আজি সেইকাৰণে তুমি কৃষ্ণৰ শ্ৰীচৰণত তোমাৰ মনটো সমৰ্পণ কৰিব পাৰিছা আৰু পঢ়াৰ কাৰণে তুমি নিশ্চয় জানিলোঁ পাইলা সংসাৰৰ সীমা আৰু তোমাৰ কথা বৰ্ণনা কৰি তুমি শেষ কৰিব আমি নোৱাৰোঁ বুলি কৈছে শেষ কৰিব নোৱাৰে তাৰ পাছতে ঋষিয়ে কৈছে পৰীক্ষিতে কৈছে যে এই ঋষি সাপ যিটো দিছে সেই ঋষি সাপক মই অকণো চিন্তা কৰা নাই খালি মোৰ চিন্তা এটাই লাগিছে যে ঈশ্বৰ শ্ৰীকৃষ্ণৰ শ্ৰীচৰণ প্ৰভু ভগৱন্তৰ গুণনাম লীলা লৈ যদি মই ইহলোকৰ পৰা গুচি যাব পাৰোঁ তেতিয়াহে আচলতে মুক্তিৰ আচল দুৱাৰখনত আমি উপস্থিত হ'ব পাৰিম বা মই পামগৈ সেইকাৰণে সেই উদ্দেশ্য ৰাখি ঋষিসকলক কৈছে যে মোৰ দৰে বিৰংগান লোকসকলে কি কৰা উচিত এই বিষয়ে তুমি অকণমান মোক অৱগত কৰিবা ইয়াৰ পাছত ঋষিসকলক উদ্দেশ্য কৰি কৃষ্ণ প্ৰশ্ন কৰিব পৰীক্ষিতৰ আগমন ঘটিব এইখিনি হয়তো আজি নোলাবগৈ অৰ্জুনক কৃষ্ণ কৈছিল যে তোমাৰ যদি বেছি ভোক লাগি থাকে তেতিয়া তুমি ভোকটোক চাৰি ভাগ কৰিবা চাৰি ভাগ কৰি দুভাগত তুমি খাদ্য খাবা এভাগত পানীৰে পৰিপূৰ্ণ কৰিবা আৰু এভাগত বতাহ তেতিয়া আপোনাৰ নিৰোগী হৈ থাকিব আৰু শুনিব লাগি থকাৰ অৱস্থাতে তুমি যদি শুনাটো বন্ধ কৰা তেতিয়া আকৌ তোমাৰ শুনিবলৈ হাতেটো থাকিব ক্লাছৰুমৰ নিয়ম এটাই 3 ঘণ্টামান আপুনি থাকিব পাৰে তাৰপিছত আপোনাৰ মনটো কিন্তু অকণমান বিচলিত হয় অকণমান জিৰণিৰ পাছত আকৌ পাৰি গতিকে ভাবিছোঁ আমি অকণমান আগধৰি সামৰি ফালে আজি যোৱাৰ কথা ভবা হৈছে নিশ্চয়কৈ আমি আজি আপোনাৰ সৰুৰ মাজত উপস্থিত থাকিলোঁ এই অঞ্চলৰ মাটি পানী বায়ুৰ লগত আমি সম্পৃক্ত যদিও আমি যোৰহাটৰ বাসিন্দা ইয়াৰ ধূলি বালি আমি ডাঙৰ হৈছোঁ এই সমাজখনৰ ব্যক্তিসকলৰ লগত অকণমান কৃষ্ণৰ কথা পাতিলে ভাল লাগিলে গতিকে আমি কৃষ্ণৰ কথা আকৌ পৰৱৰ্তী পৰ্যায়ত কেতিয়াবা পাতিম এই আশাটো আমি সদায় ৰাখিছোঁ আমি সামৰণিৰ ফালে আগবাঢ়িছোঁ সামৰণিৰ ফালে আগবঢ়াৰ আগে আমি কেইটামান কথা আপোনাক খবৰ কৈ যাওঁ ইয়াৰ পিছতে প্ৰজা পৰীক্ষিত আহিব শুকদেৱ আহিব শুকদেৱ অহাৰ পাছত ভাগৱত আহিব আৰু সেই ভাগৱত দিবহি আৰু সেই ভাগৱত উদাহৰণ সহ পৃথিৱীত থৈ দিছে পৰীক্ষিতে হৈছে এটা একমাত্ৰ উদাহৰণ ভাগৱত উদাহৰণ সহ পৃথিৱীত থৈ গৈছে তাৰ পাছত এই পৰীক্ষিতে 7 দিন 7 ৰাতি ভাগৱত শুনাৰ পাছত তৃতীয় পহৰত সপ্তম দিনৰ তৃতীয় পহৰত পৰীক্ষিতৰ গালৈ ব্ৰহ্ম আহিব ব্ৰহ্মপ্ৰাপ্তি হ'ব
ব্ৰহ্মক চিন্তা কৰি থাকিব, তেতিয়া ব্ৰহ্মক চিন্তা কৰি পৰীক্ষিত পৰম আনন্দ লাভ কৰিব। আৰু সেই মুহূৰ্তত কিন্তু সুখদেৱে কান্দিছিল। কিন্তু পৰীক্ষিতে প্ৰশ্ন সুধিছে, মই 7 দিন 7 ৰাতি ভাগৱত শুনিলোঁ আৰু ব্ৰহ্মজ্ঞান লাভ হৈছিল, মই পৰম সুখ লাভ কৰিছোঁ, এই মুহূৰ্তত আপুনি কেলে কান্দিছে? তেতিয়া সুখদেৱে কৈছে, মোৰ দুখ লাগিছে। কি দুখ লাগিছে? তোমাক উদাহৰণ সময় ভাগৱত পৃথিৱীত থৈ যাম, থৈ যোৱাৰ পাছতো কলিৰ লোকসকল কিন্তু নৰকলৈ গৈ থাকিব। তেওঁলোক ত্ৰিকালজ্ঞ, অতীত বৰ্তমানৰ ভৱিষ্যত চব জানে। ইমান সুন্দৰ এটা ব্যৱস্থা আছে, ইমান সুন্দৰ ৰূপত ভাগৱত থৈ যোৱাৰ পাছত, ইমান শৰণিকতৰ ৰূপত থৈ যোৱাৰ পাছতো আমাৰ যদি ভক্তিভাৱ নহয়, তেন্তে কিন্তু আমি নৰকলৈ যাবই লাগিব। এইটো সুখদেৱে গম পাইছে, সেইকাৰণে কান্দিছে। আজি কিছুমান বস্তু পাই আধ্যাত্মিকতা আঁতৰি গৈছে। আজি আমি সিদিনা প্ৰসংগক্ৰমে কথাষাৰ কৈছোঁ, বৰ্তমানৰ কাৰণে একদম উপযোগী কথা, যুৱকসকলে জনাটো বৰ প্ৰয়োজন। আমি মাজুলীৰ এডোখৰ স্থানলৈ যাওঁতে তেওঁলোকৰ ঘৰত আমি বহিছোঁ, তেতিয়া ল'ৰাটো ওলাই আহিছে, গৃহস্থই চিনাকি কৰি দিলে, দেখাৰ পাছত তই ভাওনাৰ প্ৰৱেশ এটা মাৰি দে। সি একেবাৰে অসুৰৰ প্ৰৱেশ এটা ধুনীয়াকৈ মাৰি দেখুৱাইছে ন। দে যুদ্ধ নকৰি পলম, এনেকৈ কৰি এটা সংলাপৰ লগতে গাইছে ল'ৰাটো, সৰু ল'ৰাটো। তেতিয়া মই ভাবিছোঁ, মনতে ভাবি আছে, প্ৰৱেশটো মাৰিছে অসুৰৰ, বচনো গাইছে, দে যুদ্ধ নকৰি পলম। ক'ৰবাত আমাৰ ভুল হৈছে নেকি বাৰু? তেতিয়া মনলৈ সংশয় হৈছে যে গুৰুজনে সংস্কৃত ভাগৱতখন অসমীয়াত অনুবাদ কৰি দিলে, ভাওনাখনত কিন্তু অসমীয়া ভাষা নলগালে, ব্ৰজধামৰ ভাষাহে লগালে। আৰু সেই ছখন নাথে লিখিব পাৰে, কিন্তু বেলেগৰ নিলিখিলে কিয়? শংকৰদেৱে জানিছিল যে ভাওনাৰ যোগেদি যুৱ প্ৰজন্মক আধ্যাত্মিকতাৰ ভাল লৈ যাব লাগিব, ঈশ্বৰ কৃষ্ণৰ প্ৰতি প্ৰেম আৰু ভক্তি বঢ়াব লাগিব। যদি তেওঁ কিবা কাৰণত সি আজিৰ যুৱক যুৱতীসকলে গুৰুজনাৰ ছখন নাটৰ যদি অভিনয় চায়, সৰু ল'ৰা ছোৱালী যদি সেই ছখন নাটৰ অভিনয় চায়, আপোনাৰ ঘৰখনত সংস্কৃতিৰ পোহৰ পৰিব। মাতৃভাষাৰ নামবিলাকত আজিকালি এনেকুৱা কিছুমান সংলাপ দিবলৈ আৰম্ভ কৰিছে, এনেকুৱা কিছুমান বচন দিবলৈ আৰম্ভ কৰিছে বা ভাৱ দিবলৈ আৰম্ভ কৰিছে, যাৰ দ্বাৰা আপোনাৰ ভক্তি মাৰ্গটো আগবঢ়া নাই। ভাগৱতৰ উদ্দেশ্য ভক্তি মাৰ্গটো আগবঢ়াই নিয়ে। যুৱক যুৱতীসকলে আপোনালোকে ভাগৱতৰ এটা ব্যৱস্থা কৰিছে যে আপোনালোকে সুৰ সঞ্চাৰ আদিবিলাক বা আপুনি অকণমান পঢ়াৰ অভ্যাস কৰিছে, বেলেগ কথা। কিন্তু তাতোতকৈ লাভৱান তেতিয়াই হ'ব যেতিয়া আপোনালোকে ভাগৱত নিজ মুখেৰে শুনিব, আৰু যেতিয়া আপুনি প্ৰশ্ন কৰিব পাৰিব। আপোনাৰ মনত যেনেকুৱা প্ৰশ্ন আছে সকলো প্ৰশ্ন ইয়াত মেলি দিয়ক। সেই প্ৰশ্নবিলাক উত্তৰ কিন্তু ভাগৱতে দিবই দিব আপোনাক, আৰু তেতিয়াই কিন্তু আপোনাৰ ভক্তি মাৰ্গটোত আপুনি আগবাঢ়ি যাব পাৰিব। আৰু ভক্তি মাৰ্গটোত সমাজখনক আগবঢ়াই নিবৰ কাৰণে গুৰুজনাই সংস্কৃত ভাগৱতখন কিন্তু অসমীয়া অনুবাদ কৰি গুচি গ'ল, যাতে সহজ সৰল একেবাৰে কম পঢ়া এজন ব্যক্তিও ভাগৱতখন অকণমান শুনি থাকিলে কিন্তু তেওঁ মৰমে উপলব্ধি কৰিব পাৰিব। গুৰুজনাৰ যিখন ছখন নাট আছে, এই ছখন নাটৰ যোগেদি আপুনি যদি দৰ্শন কৰে, শ্ৰৱণ কৰে, কীৰ্তন কৰে, ভক্তি মাৰ্গটো কিন্তু আপুনি বৃদ্ধি হ'ব। এইকেইটা ক্ষেত্ৰত আমাৰ কিন্তু সমাজৰ কিছু কৰিব লগা কাম আছে। সেইকাৰণে কথাষাৰ সময় উপযোগী বুলি কথাষাৰ লগতে ক'লোঁ, আৰু ভাবিছোঁ আমি আজি সামৰণিৰ ফালে আগবঢ়া হৈছে। ভাগৱত চলি থাকক, ভাগৱত গৈ থাকক, শ্ৰৱণ কীৰ্তন হৈ থাকক। আমি আলোচনাৰ ইয়াতে আমি আজিৰ কাৰণে ৰখা হৈছে। গতিকে আমি ভৱিষ্যতে যদি পৰৱৰ্তী পূজাত আমি লগ পাওঁ, আকৌ কথা পাতিম। গতিকে বাপজনক আমি অনুৰোধ কৰিছোঁ, আপোনালোকে পাঠ পৰিচালনা কৰক। কৃষ্ণ।